Good morning everyone. নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া ব্ৰেকফাষ্ট কৰিলো, চাপৰিলৈ পাক যাওঁ আৰু মইনায়ে মানে ফোন কৰি মাতিছে নহৰু দিবৰ কাৰণে। সিহঁতে নহৰু ৰুৱা হৈ গ'ল, আমাৰ কাৰণে মাটি অকণমান থৈছে। তাকে নহৰুকে পাতিমান দি আহোঁগে। চাপৰিতনো কি কি খেতি হৈছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব। এতিয়া বোলক সিহঁতলৈ কিবা এটা বনাই চাহ অকণৰ সৈতে লৈ যাওঁ। বোলক গৈ থাকোঁ। এতিয়া মোৰ ৰোৱাত 3জন লাগিছে, ময়ো অকণমান ৰুম বাৰু। এই চাওক নহৰু এইখিনি ৰোৱা কিমানখিনিলৈ যায় আৰু একদম পূৰা এই চাংখনত মানে পটলবিলাক ইমান ধুনীয়াকৈ লাগি আছে। এয়া বোলে এতিয়া কাটি পেলাব, কিন্তু পটলবিলাক দেখিছেনে কি ধুনীয়াকৈ লাগি আছে। এতিয়া পটলৰ গছবিলাক কাটি পেলাব আৰু নতুন ছিজনত যেতিয়া তাৰপৰা আকৌ গুৰিৰ পৰা পোখা মেলিব বোলে, সেইকাৰণে এতিয়া কাটি পেলাব আৰু তাৰ জেগা তলে তলে হাল বাই পেলাব। এতিয়া পটলৰ দালিৰ তলত আছোঁ মই। এতিয়া ইমান ডাঙৰ এৰিয়াটো দেখিছে নাই, পটল একদম লাগিছে ছিজনত। আমি খালোঁ বহুত দিন কেইবাবাৰো ইয়াৰ পৰা মইনাই নিদিলে খালোঁ আৰু যিমান হ'লেও গছৰ পৰা ছিঙি খোৱা মজাই বেলেগ খেতিৰ। মই মাজে মাজে আহোঁ চাপৰিলৈ, কিন্তু এবাৰ অহাই নাছিলোঁ পটল লগাৰ পৰা। এতিয়া আজিহে আহিছোঁ, তাকে আপোনালোকক অকণমান দেখালোঁ। এতিয়া অকণমান নহৰু ৰুওঁগৈ। চাপৰিলৈ আহিলে যেনি পায় তেনি খেতিয়েই খেতি, ইমান ভাল লাগে। ORS কিনে ঢাকি থোৱা সেইখিনি তৰমুজ হয়। এতিয়া পুলিবিলাক গজিছে আৰু যেতিয়া তৰমুজ হ'ব আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিম বাৰু। আৰু এইখিনি পিছফালৰখিনি মিঠা আলু। আমাৰ ৰাইজে পূৰা নহৰু ৰুই আছে আৰু ময়ো ৰুমগৈ বাৰু। আৰু ইফালে দেখিছেনে অমিতাখিনি ইমান ধুনীয়াকৈ লাগি আছে। এয়া তাৰে অমিতা দুটামান লৈ যাব লাগিব, ডাঙৰ জাতৰ অমিতা। তৰমুজ পুলিবিলাক এনেকৈ পচাই থৈছে। এয়া দেখিছেনে, য'ত য'ত তৰমুজ পুলি মৰিব আৰু তাত আকৌ এইবিলাক ৰুই দিব। এতিয়া ধুনীয়াকৈ সৰু সৰু গিলাচত ধুনীয়াকৈ পচাই থৈছে। অলপ ছাঁ জেগাত পচাই থৈছে। এনেহঁতৰ চাপৰিৰ ধান খেতি ধুনীয়া হৈছে। ধানকেইডৰা তেওঁলোকে কাটি আছে আৰু এইখিনি কটা হ'ল। সেইফালেখিনি অকণমান কেঁচা হৈ আছে ন, পকিছে ন, পাতবিলাক কেঁচা হৈ আছে। এওঁলোকে ধান কাটি আছে আৰু আমি এতিয়া গৈ থাকোঁ। এতিয়া ধান কাটি আছে আৰু এইফালৰ মাটিখিনিত অলপ সৰিয়হ কৰিছিলে, এইখিনি ধুনীয়াকৈ ফুলিছে। এতিয়া তাতে ফটো দুকপিমান উঠি ল'লোঁ। এতিয়া গৈ থাকোঁ। এইখিনি ইমান ভাল হোৱা নাই সৰিয়হ। এই সৰিয়হখিনি দেখিছেনে, দেখিয়ে ইমান ভাল লাগিছে নহয় সৰিয়হখিনি। আৰু এইখিনি আলু। মানে চাপৰিলৈ আহিলে ইমান ভাল লাগে নহয়, মুকলি মুকলি। তাতে আৰু এইফালে যেনিয়ে দেখি তেনিয়েই মানে একে খেতিয়েই খেতি। এতিয়া গৈ থাকোঁ। ভিডিঅ'টো শেষলৈ চাব। যদি আজি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। হেল্ল' এভৰিৱান, চাপৰিৰ পৰা আহিলোঁ। আহি পেলাই আৰু সুস্মিতাই ভাত বনাই থৈছিলে, ভাত খালোঁ। ভাত খাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ আৰু ভিডিঅ' কৰাই নহ'ল আৰু। এতিয়া ৰাতিৰ সাজত আৰু কাইলৈ শিৱাংশৰ পৰীক্ষা লাষ্ট আছে আৰু সঞ্জুৰো পৰীক্ষা আছে, সেইকাৰণে ভাতকেইটাত ময়ে লাগিছোঁ। এতিয়া আৰু ৰেচিপি শ্বেয়াৰ কৰা নাই। দালি ভাত আৰু চিকেন আনিছিলে। চিকেন আজি পটল দি বনাইছোঁ। চাপৰিৰ পৰা যে পটল আনিছিলোঁ সেই পটল দিয়ে এতিয়া চিকেন অকণ বনাইছোঁ। অকণমান নামমাত্ৰ গ্ৰেভি দি বনাম আৰু দাইল বনাইছোঁ যেতিয়া। আৰু ৰাতিৰ সাজত এতিয়া মানে কি ঠাণ্ডা দিন আহিছে, কিবা কিবি ঢেৰ কৰি থাকিবলৈ মন নাযায় আৰু। এতিয়া ধুমধাম ভাত দালিকণ হ'ল, চিকেনখিনি উতলি আছে, অকণমান গ্ৰেভিকৈ বনাইছোঁ। অকণমান আপোনালোকক দেখাওঁ। মই পটল দি চিকেন বনোৱা নাছিলোঁ। আজি ইমান অৰ্গেনিকভাৱে হৈ আছে পটল, আৰু নিজেই ছিঙি অনা নিচিনা হৈছে। তাকে আজি কৈছোঁ পটল দি আজি চিকেন বনাওঁচোন বাৰু। তাকে বোলকচোন আপোনালোকক অকণমান দেখাওঁ। এয়া চিকেন উতলি আছে পূৰা। এয়া পটল দি বনাইছোঁ। পটল 5টামান দিছোঁ, আলু দিছোঁ বাৰু। পটলখিনি একদম ধুনীয়াকৈ সিজি গ'ল। আৰু পটলখিনি চিকেনখিনি বেছি মানে জোল নিদিওঁ আৰু অকণ অকণ গ্ৰেভিকৈ বনাম। চিকেন হৈছেই আৰু এয়া পটলখিনি ধুনীয়াকৈ সিজিছে। চাওকচোন এয়া, এইয়া বেয়া নালাগিব খাই। আৰু এতিয়া বিধে বিধে বনাই থাকিবলৈও মন নাযায়, ল'ৰা ছোৱালীয়েও নাখায়। আৰু পটলটো ল'ৰা ছোৱালীয়ে নাখালেও আমি খাম আৰু দেউতাকে আজি ভাতেই নাখায় বোলে, দিনত ভোজ এটা আছিলে, তাকে আবেলি আহি খালেগৈ। এতিয়া বোলে ভোক লগা নাই, কৈছে গাখীৰ ভাত খাম। সেইকাৰণে মই আৰু বেছি বিধ বনোৱাই থকা নাই। দালি বনাইছোঁ। এয়া ধনিয়া পাত দিবলৈ আছে, আৰু ধনিয়া পাতখিনি চপা তপা কৰি পেলাই দিম আৰু। তাৰ পৰা এয়া চুনুৱে এতিয়া ধনিয়া পাত লৈ আছিলেই। এতিয়া ধনিয়া পাত খাই মানে ইমানেই ভাল পায়, মানে বজাৰলৈ মানে আহোঁতে যাওঁতে ধনিয়া পাত এসোপা আনিবই আৰু। ঘৰত যেতিয়া নায়েই
আৰু এনেকৈ ৰাতিৰ সাজ খাম আৰু হেল্ল' এভৰিৱান আজি নেক্সট ডে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ একেবাৰে সময় পোৱা নাই মানে ৰাতিপুৱা একদম আধি কাপোৰ ধুলো সঞ্জু আৰু বাবাকৰ একদম হাফ চাৰ্টবিলাক একে দম হৈ আছিলে এতিয়াতো আৰু ঠাণ্ডা দিন আহিল যেতিয়া হাফ চাৰ্টৰ কাম নাই সেই গতিকে আজি গোটেই চাৰ্টবিলাক ধুই ৰ'দত মেলি থৈ আহিছোঁ এইবিলাক সুমুৱাই থ'ব লাগিব তেনেকৈ এক্সট্ৰা কাম কিছুমান উলিয়াই ল'লোঁ আজি সেইবিলাক কাম কৰিলোঁ ৰাতিপুৱাই আৰু ভাত বনাই চুনু চবেই খোৱা হ'ল আৰু কিন্তু মই খোৱা নাই জলপান খালোঁ আৰু এতিয়া সুস্মিতাই অকণমান দাইল ভাত চব্জি অকণ বনালে তাকে কালি চাপৰি পৰা অনা পটল আছিলে আৰু মাছে পটলে তৰকাৰী এখন বনাওঁ তাকে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একদম কুমলীয়া পটল আৰু কালি ৰাতিৰ সাজত মানে মাংসত মই পটল দি বনোৱাই খোৱা নাছিলোঁ পটল দি বনাই খালোঁ ইমান টেষ্টি হৈছে নহয় পটলখিনি মানে মিঠা আৰু মাংসৰ লগত খাই বহুত টেষ্টি লাগিলে ভাবিছোঁ এতিয়া মাছৰ তৰকাৰী অকণমান বনাওঁ কেৰাহীত তেল গৰম কৰি মাছ কেইডোখৰ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ পটল কেইটামান বাকলি গুচাই মেলি ধুই পখালি লৈ চুৰি কটাৰী এখনে কাচি দিলোঁ আৰু এতিয়া পটল কেইটাত নিমখ আৰু হালধি সানি ল'লোঁ আৰু মাছ ভজা তেলতে এতিয়া পটলখিনি মিডিয়াম ফ্লেমতে ভাজি লওঁ মাছৰ তৰকাৰী দিবৰ কাৰণে পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া বিলাহী এটা এইখিনি মিক্সিত মাৰি লওঁ এতিয়া এইখিনি গোটেইখিনি মিক্সিত পিচি ল'লোঁ পটলকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ এইখিনি কাঢ়ি থওঁ পটল ভজা তেলতে আলু দুটা বইল কৰি লৈছিলোঁ সেইখিনিও ভাজি ল'লোঁ আৰু এতিয়া পটল ভজা তেলতে পাঁচফোৰণ কেইটামান ফুটাই মিক্সিত পিচি লোৱা গ্ৰেভি মছলাখিনি ভাজি লওঁ আৰু গ্ৰেভি মছলাখিনি মই ধুনীয়াকৈ মিডিয়াম ফ্লেমতে ভাজি ল'লোঁ তাৰপিছত জিৰা ধনিয়া কাশ্মীৰ ৰেড চিলি পাউডাৰ জোখ অনুযায়ী হালধি নিমখ দিলোঁ এইখিনি আধা মিনিটমান ভাজি ল'লোঁ যেতিয়া এইখিনি ভাজ খাই গ'ল ডাঙৰ চামুচৰ 1 চামুচ দৈ দিলোঁ আৰু চেনি আধা চামুচ দিলোঁ এইখিনি ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছত ভাজি ৰখা আলু আৰু পটলখিনি দি 1.5 মিনিটমান ধুনীয়াকৈ তেল এৰলৈকে ভাজি ল'লোঁ আৰু এতিয়া মিক্সিটো খালি পানী অকণ দিলোঁ উতলা পানী জোখ অনুযায়ী দি দিলোঁ উতলটো অহাৰ পাছত ভাজি ৰখা মাছ কেইডোখৰ দি দিলোঁ আৰু এইখিনি কমেও 10 মিনিটমান মই ধুনীয়াকৈ উতলিবলৈ দিম একদম ফ্লেমটো মিডিয়াম টু ল' কৰি দিছোঁ আৰু এতিয়া মাছৰ তৰকাৰী ৰেডি শেষত ধনিয়া পাত দি দিলোঁ ভাত হ'ল এওঁ খাবলৈ দিছোঁ আৰু সঞ্জুটো কলেজৰ পৰা অহাই নাই পৰীক্ষা হৈ আছে অকণ খুৱাই আহা ইমান দিগদাৰ কৰি আছে কি এতিয়া ভাতকেইটা খাই লওঁ মাছৰ তৰকাৰী কৰ্দৈ পোৰা ভাত দাইল চাইল নাখাওঁ আৰু খাবলৈ মন যোৱা নাই এভৰিৱান ভাত পানী খাই উঠিলোঁ সঞ্জু আহি পাইছেহি তাক আকৌ বাবাকে অভাৰব্ৰিজৰ ওচৰৰ পৰা আনিবলৈ গৈছে মই কোৱা নাছিলোঁ তুমি নাযাবা বুলি সঞ্জু আহি পোৱাহিয়েই নাই তাক আনিবলৈ গৈছে সি আকৌ আগবাঢ়ি গৈছে সঞ্জু আহি পাই গ'লহি এইটো মুখৰে কি খাইছা নাপায় এতিয়া ফ্ৰেছ হৈ আহিলে তাক ভাতকেইটা দিছোঁ আৰু এতিয়া কাপোৰ কানি সামৰোঁগৈ সন্ধিয়া লাগি আহিলেই আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো কেনে পালে জনাব এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ